পঞ্চায়ততো আমি একেলগে খেলিছোঁ, প্ৰায়বিলাকতো আনকণ্টেষ্ট গ'লেই দেখোন। গতিকে আৰু বাকী 17 তাৰিখলৈকে আৰু আনকণ্টেষ্ট হ'ব। আৰু বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থীসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও প্ৰত্যাহাৰ কৰি লওক। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰত্যাহাৰ কৰিব নালাগে, সেইটো আমি কণ্টেষ্ট কৰিম। কিন্তু যদি আমাক বেয়া পাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী উঠিছে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ কৰে। একেলগে আছিলোঁ, একেলগে থাকিম। এই পাৰ্টিবিলাক চিনচিয়াৰ নহয়, চিৰিয়াছ নহয়। আজি ৰাজ্যৰ কাৰণে আমি যিমানবিলাক কাম কৰি আছোঁ, কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন। গতিকে তেওঁলোকৰ কোনো চিনচিয়াৰিটিটো ক'তো নায়েই। তেওঁলোকে মাত্ৰ এই কেণ্ডিডেটৰ পৰা টকা, সেই কেণ্ডিডেটৰ পৰা টকা, সেইটোতে ব্যস্ত আছে। যি কৰে কৰক, খালি এটাই কথা, আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ অসমতে আছে আৰু আমিও মাতোঁ দিল্লীৰ পৰা, কিন্তু পঞ্চায়তত আমি নামাতোঁ, আমি বিধানসভাত মাতোঁ। এখন জিলাত এখন মিটিং। যদিহে মই 21 তাৰিখৰ পৰা কেম্পেইন কৰিম, এখন জিলাত এখন মিটিং। ক'ৰবাত যদি ডাঙৰ জিলা, ক'ৰবাত সময় ওলাই দুখন, বেলেগ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।